নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জ্ঞাত ইতিমধ্যে কৃষ্ণাই গ্ৰন্থমেলা 2024 কালিৰ পৰা আৰম্ভ হৈছে। কালিৰ পিছত আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আমি ইতিমধ্যে গ্ৰন্থমেলা বাকৰিত আহিছোঁ। মোৰ লগত আছে ভাইটি নুৰ মহম্মদ বাবু। আমি দুয়োগৰাকী এটা ভিডিঅ' বনাই আপোনালোকক আমি ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন অলপ ভিতৰলৈ যাওঁ। বন্ধুসকল, আমি বৰ্তমান গ্ৰন্থমেলা বাকৰিত আছোঁ। ইয়াতে বিভিন্ন কিতাপৰ আমি বিপণী দেখিছোঁ। ইতিমধ্যে লাহে লাহে মানুহ আহিব আৰম্ভ কৰিছে। আমি এগৰাকী বিশিষ্ট লোক দেখিছোঁ। আপুনি নিশ্চয় শিক্ষক। আমি গ্ৰন্থমেলাত দেখিলোঁ, আপোনাক স্বাগতম জনালোঁ। কথা হৈছে কিতাপ চাই আছে, কওকচোন অলপ গ্ৰন্থমেলাখন কেনেকুৱা লাগিছে আপোনাৰ? মানে গ্ৰন্থমেলা আমাৰ যি গ্ৰন্থমেলাখন আজি ইয়াতে আমাৰ আৰম্ভ কৰিছে, কাৰণ আমাৰ ইয়াৰ আগত গ্ৰন্থমেলা হোৱা নাছিল। আমাৰ যি নতুন প্ৰজন্মই এই গ্ৰন্থৰ মেলা কি বস্তু বুজি পোৱা নাছিল, আৰু সেই আমাৰ দিনক দিনে আমাৰ এই মোবাইলৰ যুগত গ্ৰন্থমেলাখন লাহে লাহে আমাৰ অন্তৰ্ধান হৈ গৈছে। যিটো এটা পদক্ষেপ আমাৰ সুৰভি গোষ্ঠীৰ যিটো আজি পদক্ষেপ লৈছে, এই পদক্ষেপটো আমি তেওঁক স্বাগতম জনাইছোঁ। আৰু এই জৰিয়তে নতুন প্ৰজন্মখিনিয়ে আমাৰ এই কিতাপৰ বিষয়টো জানি পাব। যিমানে যি নহওক, আজি এখন কিতাপ এই অকণিৰ ৰামায়ণখনৰ বিষয়ে আজি যিমান মোবাইলতে সিমানখিনি ডিটেইলছ নাপাব, কিন্তু কিতাপখনৰ জৰিয়তে তেওঁ সম্পূৰ্ণৰূপে তেওঁ জানিব পাৰিব, আৰু তাৰপিছত তেওঁ অভিজ্ঞতা আহৰণ হ'ব। আৰু ইয়াৰ ফলত ল'ৰা ছোৱালীখিনি মোবাইলৰ কিছু এটা কমি যাব, এই গ্ৰন্থ দিয়ে কিছু কমি যাব। তাৰ ফলত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ কিছু শিক্ষাৰ প্ৰতি আগ্ৰহ আহিব আৰু উন্নত ফলত এইখিনিৰ ধন্যবাদ ডাঙৰীয়া। আমি আপোনাৰ প্ৰথম বক্তব্য গ্ৰহণ কৰিলোঁ। আমি আৰু গ্ৰন্থমেলা বিভিন্ন লোক আছে, আমি তেওঁলোকৰ মতামত গ্ৰহণ কৰিম। আমি গ্ৰন্থমেলা বাকৰিত আছোঁ, কৃষ্ণাই গ্ৰন্থমেলা 2024। আমি আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাম আৰু বিভিন্ন গৰাকী ক্ৰেতা আমি মতামত গ্ৰহণ কৰিম। আমি এগৰাকী বাইদেউ লগ পাইছোঁ। বাইদেউ নমস্কাৰ জনাইছোঁ। আপোনাৰ ভাল নামটো? গীতিমা কাকতি। গীতিমা কাকতি। আপুনি গ্ৰন্থমেলা আহিছে, মানে আপোনাৰ ঘৰ? ঘৰ হাজো। হাজো। ইয়াতে আহিলে কিতাপ চাই আছে, কিবা কিতাপ কিনিবনে? হয়, দুখন চাইছো, ল'ম বুলি ভাবিছোঁ। ভাল লাগিছে। আজি প্ৰথম আহিছে? হয়, আজি প্ৰথম আহিছে। এনে আহি পৰিৱেশটো কেনেকুৱা পালে? মানুহটো এতিয়া হোৱা নাই, কিন্তু পৰিৱেশটো কেনেকুৱা লাগিছে আপোনাৰ? পৰিৱেশটো ভালে লাগিছে। গ্ৰন্থৰ প্ৰতি মানুহৰ মানে আগ্ৰহটো আছে, আগৰ দৰে আছে, ডেকা চামৰো আছে, আহিছে, সেইকাৰণে ভালে লাগিছে বাৰু। আপোনাৰ কিবা অভিযোগ? দামটো অকমান, কিতাপৰ দামটো সেইটো সকলোৱে কৈছে। কথাটো হৈছে কি, কাগজৰ আচল দাম বাঢ়িছে, প্ৰিণ্টৰ খৰচ বাঢ়িছে, ঠিকে আছে। কিন্তু আপুনি হাজোৰ পৰা ইয়াতে আহিছে, মই ইয়াত থাকো, শিক্ষয়িত্ৰী। হয় নেকি? ঠিকে আছে। আমি এগৰাকী শিক্ষয়িত্ৰী লগ পালোঁ, তেখেতে হাজোৰ, কিন্তু ইয়াতে কৰ্মসূত্ৰে কৃষ্ণাতে আছে। ভাল লাগিছে। আমি আশা ৰাখিছোঁ বাকী কেইদিন আপোনালোকে ইয়াত জড়িত হৈ থাকিব। আপোনাৰ? আচ্ছা, ঠিকে আছে। আপুনি কিবা ক'ব? ঠিকে আছে। ক'ব বিচৰা নাই। তেওঁৰ সহধৰ্মীৰ পৰা আমি কথাখিনি জানিলোঁ। আমি এতিয়া অন্যান্য লোকৰ পৰা আমি মতামত গ্ৰহণ কৰিম। থাকক আমাৰ লগত। আমি আৰু এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক লগ পালোঁ। আমি তেখেতৰ পৰা কিছু মতামত জানিম। গ্ৰন্থমেলা আহি তেখেতে কেনেকুৱা অনুভৱ কৰিছে। ছাৰ, আপোনাক নমস্কাৰ জনাইছোঁ। আমি দেখিছোঁ আপুনি কৃষ্ণাই গ্ৰন্থমেলা 2024 আজি আহিছে, কিতাপ চাই আছে, কিবা ল'লেনে? হয়, ল'লো। এটা বাচিছোঁ আৰু বাচিম। এনে গ্ৰন্থমেলা যিহেতু কৃষ্ণ প্ৰথমবাৰৰ বাবে হৈছে, আপোনাৰ অনুভৱখিনি কওকচোন, দৰ্শকে বুজিব। প্ৰথম দেখিয়ে মোৰ মনটো আনন্দৰে ভৰি পৰিছে। আমাৰ এই কৃষ্ণাই অঞ্চলত এই প্ৰথম কিন্তু গ্ৰন্থমেলাৰ আৰম্ভ, হয় না? এইটো খুব
উদ্যোগী হৈ যিসকলে আসলে এই কামটোলৈ আগবাঢ়িছে তেওঁলোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা। আমাৰ এইটোৰ কাৰণে আমাৰ নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ পঢ়া বা গ্ৰন্থ কিনা তেওঁলোকৰ এটা এই মোটিভ গঢ়ি উঠিব আৰু আশা কৰিছোঁ ভৱিষ্যতে এইটো যদি কন্টিনিউয়াস হৈ থাকে তেনেহ'লে আমাৰ নতুন প্ৰজন্ম বা আমাৰ অঞ্চলৰ কাৰণে বহুত লাভজনক হ'ব। বহুত ভাল আৰু দেখিছোঁ ভাল এই যিকেইজন এই যে গ্ৰন্থৰ এই প্ৰকাশন আহিছে খুব উন্নত ধৰণৰ গ্ৰন্থই ইয়াতে এই উপস্থিত কৰিছে আৰু সেই হিচাপে বহুত ভাল লাগিছে। আশা ৰাখিছোঁ ভৱিষ্যতে আৰু ভাল হওক আগবাঢ়ক। ধন্যবাদ ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি কিতাপ চাব আহিছে, কিতাপ ল'ব। আশা ৰাখিছোঁ বাকী যিখিনি আমাৰ কৃষ্ণবাসী ৰাইজ আছে, গোৱালপাৰা জিলাবাসী ৰাইজ, তেওঁলোকে আহক আৰু সকলোৱে ইয়াৰ পৰা গ্ৰন্থ ক্ৰয় কৰক আৰু ইয়াৰ ওচৰত লোকাৰণ্য কৰি দিব লাগে। এতিয়া দিনৰ ভাগত মানুহ নিশ্চয় সন্ধিয়া ভাগত আৰু বেছি হ'ব। আমি সেই দৃশ্য আপোনালোক দেখুৱাম। সদ্যহতে আমি এওঁলোকৰ মতামত গ্ৰহণ কৰি আছোঁ। আমি এই মুহূৰ্তত সুৰভি সাহিত্য গোষ্ঠীৰ এগৰাকী সম্পাদক, আপুনি সম্পাদক নহয়, সম্পাদক লগ পালোঁ। কালিৰ পৰা যিহেতু গ্ৰন্থমেলা আৰম্ভ হ'ল, তেওঁলোকে এমাহ ধৰি ব্যস্ত আছিলে। আমি এতিয়া তেখেতৰ মনোভাৱটো গ্ৰহণ কৰিম, কেনেকুৱা তেওঁৰ অনুভৱ। আপোনালোকে গ্ৰন্থমেলা আয়োজন কৰিছে বিভিন্ন দল সংগঠনৰ সহযোগত। কালি আৰম্ভ হ'ল দ্বিতীয় দিন। কালিৰ পৰা আজিলৈকে পৰিৱেশটো কেনেকুৱা? আমি সুৰভি সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় দল সংগঠনৰ সহযোগত আমি প্ৰথমবাৰৰ বাবে কৃষ্ণাই বুকুত এখন গ্ৰন্থমেলা আয়োজন কৰিছোঁ। আৰু এই গ্ৰন্থমেলা অৰ্থাৎ দেওবাৰে 4টা বজাত আমি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছোঁ। দ্বাৰ মুকলি কৰিছে গোৱালপাৰা জিলাৰ আয়ুক্ত মহোদয়। আৰু আজি দ্বিতীয়টো দিন, আৰু দ্বিতীয়টো দিনত আমি যথেষ্ট প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ হিচাপত আমি যথেষ্ট সঁহাৰি আমি লাভ কৰিছোঁ। কাৰণ এইকাৰণে কৈছোঁ যে কৃষ্ণাইত আচলতে কোনো কালে আচলতে গ্ৰন্থমেলা অনুষ্ঠিত হোৱা নাছিল। প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। আৰু এই গ্ৰন্থমেলাত আমি দেখিছোঁ আমি বিভিন্ন প্ৰান্তৰ আমাৰ কৃষ্ণাৰ স্থানীয় যিবিলাক স্কুল বা শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানক আমি ইয়াত জড়িত কৰিছোঁ। আৰু আমি দেখিছোঁ যে কালিৰ পৰা আজিলৈকে আচলতে নতুন প্ৰজন্মৰ যিবিলাক যুৱক যুৱতী, বিশেষকৈ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল, তেওঁলোকে ইয়াত গ্ৰন্থমেলাৰ বাকৰিত আহিছে। আৰু গ্ৰন্থমেলাৰ যিকেইখন বিপণী আহিছে, সেই বিপণীৰ পৰা আচলতে তেওঁলোকে কিতাপ ক্ৰয় কৰিছে। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটা সেইটোৱে আছিল যে নৱপ্ৰজন্মৰ মাজত পঠন অভ্যাস গঢ়ি তোলাৰ আমাৰ থিম বুলিও ক'ব পাৰি। গ্ৰন্থমেলাৰ আমি যিটো আয়োজন কৰিছিলোঁ যে পঠন অভ্যাস গঢ়িব লাগে সকলোৰে মাজত, আৰু সেইটো লক্ষ্যৰে আমি গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ। আৰু আমি দেখিছোঁ যে যথেষ্ট সঁহাৰি পাইছোঁ। কৃষ্ণাই বাসীৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ইয়াত গ্ৰন্থপ্ৰেমী ৰাইজৰ এতিয়া আগমন ঘটিছে। আজিও দেখিছোঁ বিভিন্ন স্থানৰ পৰা আহিছে, সকলো ধৰণৰ লোক ইয়াত আহিছে। গতিকে আমি আশা ৰাখিছোঁ যে আমি যিটো উদ্দেশ্যত আচলতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিলোঁ, আমি যথেষ্ট আমি ভাবা অনুসৰি আমি ইয়াত সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু 2টা দিন হ'ল, আজি দ্বিতীয়টো দিন, আৰু 3টা দিন আছে। 3টা দিনত বিভিন্ন কাৰ্যসূচী আছে। আমি আশা ৰাখিছোঁ আৰু পুনৰবাৰ ৰাইজক, আমি গোৱালপাৰা জিলাবাসী ৰাইজক বা আমাৰ গোৱালপাৰা দাঁতিকাষৰীয়া যিবোৰ অঞ্চল আছে গোৱালপাৰা জিলাৰ, সেই সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, আহক গ্ৰন্থমেলালৈ। আপোনালোকৰ পৰিয়াল, আপোনালোকৰ ল'ৰা ছোৱালী বা সন্তানক লৈ গ্ৰন্থমেলালৈ আহক। হাতত একোখনকৈ কিতাপ তুলি দিয়ক। মোবাইলৰ সলনি আচলতে কিতাপ পঢ়াৰ অভ্যাস গঢ়িব লাগে। কিতাপৰ যিটো সম্পৰ্ক কিতাপৰ লগত, সেই সম্পৰ্ক গঢ়িব লাগে। আৰু আমি সেইটোৰ কাৰণে আমি আশাবাদী আৰু আশা কৰিছোঁ আহিব, যথেষ্ট পৰিমাণৰ লোক আহিব। বহুত ধন্যবাদ শৰ্মা ডাঙৰীয়া। এতিয়া আমাৰ সহসাৰ চিত্ৰাংকন প্ৰতিযোগিতা, এই চিত্ৰাংকন প্ৰতিযোগিতাত যিসকল আমি ইতিমধ্যে শৰ্মাৰ লগত কথা পাতিলোঁ, তেখেত সুৰভি সাহিত্য গোষ্ঠীৰ সম্পাদক। আমি এতিয়া এজনী কণমানি লগ পাইছোঁ, হৈছে দৃষ্টিজীৱা শিৱম নহয়। তুমি আহিছা আজি গ্ৰন্থমেলাত, কিয় আহিলা আজি? মই কিতাপ পঢ়ি বহুত ভাল পাওঁ, সেইবাবে আজি গ্ৰন্থমেলা চাবলৈ আহিছোঁ। লগতে ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা আছিল, মই তাত অংশগ্ৰহণ কৰিছোঁ। এনেই গ্ৰন্থমেলাত তুমি কিতাপ ক্ৰয় কৰিছানে, কিনিছানে কিতাপ? কিনিছোঁ। হয়, তোমাৰ লগত কোন আহিছে? মোৰ লগত মা আৰু দেউতা আহিছে। দেউতা আহিছে, ঠিকে আছে মাইনা, ভাল লাগিল। তুমি এতিয়া তোমাৰ যিখিনি সমনীয়া, তেওঁলোকক তুমি কি ক'বা? তোমালোকে গ্ৰন্থমেলাত আহিব লাগে, আহি কিনে কিতাপ পঢ়া এটা ভাল অভ্যাস কৰিব লাগে। লগতে আমাৰ যিহেতু কৃষ্ণাইতে গ্ৰন্থমেলা হৈছে,
ইমান ভাল, ইয়াত আহিব লাগে। আৰু কিতাপ পঢ়িলে বহুত জ্ঞান লাভ কৰিব পাৰি, সেইবাবে আহিব লাগে। ধুনীয়া কথা কৈছে আমাৰ ডিষ্ট্ৰিক্ট ডেপুটি শিৱমে। এওঁ কৈছে যে এওঁৰ সমনীয়াখিনি আহিব লাগে, কিতাপ ক্ৰয় কৰিব লাগে, কিতাপ অধ্যয়ন কৰিলে জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি পায়। বহুত ধন্যবাদ মান্য তোমাক। বন্ধুসকল, আমি আপোনালোকক বিভিন্ন ধৰণৰ মতামত গ্ৰহণ কৰি দেখুৱাই আছো। ইতিমধ্যে আমি দেখিছোঁ কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে কিতাপৰ তেওঁলোকে সুবাস লৈ আছে, নিশ্চয় ক্ৰয় কৰিব। আমি ভাইটি, তোমাৰ নাম? নমস্কাৰ, মোৰ নাম মনদীপ নাথ। মই ৰাজনীতি বিজ্ঞান বিভাগৰ বিকালী মহাবিদ্যালয়ৰ ছাত্ৰ। বিকালীৰ পৰা আহিছা? এনে তোমাৰ ঘৰ? মোৰ ঘৰ ইয়াতে কৃষ্ণায়ে, লালাবৰী গাঁৱত। কথা হ'ল, গ্ৰন্থমেলা আজি আহিছা, তোমালোকৰ বন্ধু বান্ধৱীখিনি আহিছে একেলগে, কিতাপ চাই আছা, ক্ৰয় কৰিলা নে? ক্ৰয় এতিয়ালৈকে কৰা নাই, কিছু সময়ৰ আগতে আমি আহি পালো। এতিয়ালৈকে চাই আছো কিতাপ, যিবোৰ ভাল ভাল কিতাপ বা সেইবোৰ লোৱাৰ হেঁপাহ আছে, ল'ম বুলি আশা। আৰু কথা হ'ল, কৃষ্ণাত প্ৰথমবাৰ গ্ৰন্থমেলা হৈছে, আজি আহিছা, কেনেকুৱা অনুভৱ তোমাৰ? অনুভৱ বুলি ক'বলৈ গ'লে, যি আমাৰ গ্ৰন্থমেলা বা কি, সেইবোৰ সাধাৰণতে যি আমাৰ বৰ্তমানৰ যি সমাজ ব্যৱস্থা আছে বা নৱপ্ৰজন্ম আছে, সেইবোৰক যি আগবাঢ়ি অনাৰ ক্ষেত্ৰত বা যি কিতাপ পঢ়াৰ মানসিকতা, সেইবোৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এখন গ্ৰন্থমেলাই বহুখিনি উপকৃত কৰে। আৰু আমি জানিবলৈ পাইছো যে যি গ্ৰন্থমেলাখনত অনুষ্ঠিত কৰিছে চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, সেই কবিতা আবৃত্তি বা চিত্ৰাংকন প্ৰতিযোগিতা যি ব্যক্তি এজনৰ বা যি ছাত্ৰ জীৱনত, সেয়া অতিকৈ প্ৰয়োজন বুলি মই ভাবো। আৰু গ্ৰন্থমেলাখনে নৱপ্ৰজন্মক আকৰ্ষিত কৰিব বুলি মই ভাবো। শেষ প্ৰশ্ন এটা, তুমি যিহেতু উঠি অহা প্ৰজন্ম, তোমাৰ সমনীয়াখিনিক কি তুমি আহ্বান জনাবা? মই বিচাৰো যে বৰ্তমান সময়ত যি আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগ, কিন্তু আধুনিক প্ৰযুক্তিবিদ্যা হলে যে আমাৰ সমাজ ব্যৱস্থাখন সুচাৰুৰূপে পৰিচালনা হয়, সেয়া সত্য। কিন্তু কথাটো হৈছে যে বৰ্তমান আমি দেখিবা যে মোবাইলৰ লগতে আমি ব্যস্ত থাকো, কিন্তু তেনে ক্ষেত্ৰত আমি যি কিতাপ পঢ়াৰ মানসিকতা বা কি, সেয়া আমি সাধাৰণতে নৱপ্ৰজন্মৰ মাজত বা আমাৰ মাজত দেখিবলৈ পোৱা নাযায়। যি গ্ৰন্থমেলাখনত যি অনুষ্ঠিত কৰা যি কিতাপসমূহ আছে, সেইবোৰ ভাবো যে আমি ছাত্ৰ সমাজে পঢ়িব লাগে। কিতাপখনৰ বিষয়ে, কিতাপখনৰ যি সাৰমৰ্ম আছে, সেইবোৰ বিষয়ে আমি জানিব লাগে, যিয়ে আমাক এখন ভাল ব্যক্তিত্ব গঢ়াত সহায় কৰে বুলি মই ভাবো। বহুত ধন্যবাদ, ভাল লাগিল তোমাৰ লগত ভালেখিনি কথা পাতিলো, শুভেচ্ছা থাকিল। বন্ধুসকল, আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। গ্ৰন্থমেলা আজি দ্বিতীয় দিন, ইতিমধ্যে যিখিনি গ্ৰন্থপ্ৰেমী তেওঁলোক আহি আছে, সন্ধিয়ালৈ যথেষ্ট ভিৰ হ'ব। আমি সন্ধিয়া নিশ্চয় আৰু আপোনালোকক ইয়াৰ দৃশ্য দেখুৱাম। ইতিমধ্যে আমি দেখিছোঁ আমাৰ চামুদ্দা, হয়, আপুনি গ্ৰন্থমেলা আহিল হয়, আৰু কিতাপ চাই আছে, হয়। কেনেকুৱা পৰিৱেশটো কেনেকুৱা লাগিছে? অত্যন্ত মই উৎসাহিত হৈছোঁ আৰু অত্যন্ত ভাল লাগিছে। প্ৰথমবাৰৰ বাবে আমাৰ কৃষ্ণাইৰ বুকুত, যিখন আমাৰ কৃষ্ণাই সুৰভি সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত যি গ্ৰন্থমেলাৰ আয়োজন কৰিছে, সঁচাকৈ প্ৰশংসনীয়। আৰু এজন অভিভাৱক তথা স্থানীয় ব্যক্তি হিচাপে মই খুব উৎফুল্লিত আৰু আশা ৰাখিছোঁ আজি দ্বিতীয় দিন আৰু এই বাকী 3 দিনতো আমাৰ পাঠক, ছাত্ৰ ছাত্ৰী, অভিভাৱকে ভাল সঁহাৰি দিব। যোৱাকালি আমাৰ যি কেইটা অনুষ্ঠান হৈ গ'ল, সেইকেইটা খুব মনোগ্ৰাহী আছিল। আমাৰ উদ্বোধনীৰ পৰা আপোনাৰ গল্প কথালৈ যি আমি আমেজ ল'লোঁ, সঁচাকৈয়ে মই আচলতে গ্ৰন্থমেলাত এনে ধৰণৰ অনুভৱ হয়, গ্ৰন্থৰ লগে লগে যে কিছু আৰু মানুহৰ আনন্দৰ খৰাক বা মনৰ খৰাক আছে, সেইখিনি বুজি পাইছোঁ। আৰু ল'ৰা ছোৱালীখিনিক এটাই ভাল লাগিছে, এই কিতাপৰ প্ৰতি, কিতাপখন ক্ৰয় কৰাটো ডাঙৰ কথা নহয়, কিন্তু কিতাপখন চাই হয়তো কিবা এটা অনুভৱ কৰিছে, আৰু হয়তো গাৰ্জেনখিনিও এটা মনত অলপ আশা কি কৰিছে যে ল'ৰা ছোৱালীখিনিক হয়তো এখন ভাল কিতাপ দিব পাৰিম। যে মই আমাৰ যিখিনি অভিভাৱক আছে, ছাত্ৰ ছাত্ৰী আছে, আমাৰ স্থানীয় যিখিনি ৰাইজ আছে, মই আহ্বান জনাম এই গ্ৰন্থমেলালৈ ল'ৰা ছোৱালী, পৰিয়ালৰ আটাইকে লৈ আহক, কিতাপ এখন দেখুৱাই লৈ যাওক। অন্তত নিকিনিলেও কিতাপখন চাই নেক্সট বা কেতিয়াবা ভৱিষ্যতে কিতাপখন কিনাৰ এটা আশা পুহি ৰাখক, তাকে কামনা কৰিছোঁ। ধন্যবাদ দাদা। বন্ধুসকল, আমি কৃষ্ণাই গ্ৰন্থমেলা 2024ৰ বাকৰিত আছোঁ। আজি দ্বিতীয় দিন, প্ৰথম কাৰ্যসূচী চলি আছে চিত্ৰাংকন প্ৰতিযোগিতা। আমি তাৰে কিছু আভাস আপোনালোকক দিলোঁ। আমি সন্ধিয়ালৈ আৰু ভিডিঅ' নিশ্চয় আপোনালোকলৈ আগবঢ়াম। ইমান সময় মোৰ লগত থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ, আৰু পুনৰাই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে দলে বলে আহক, কৃষ্ণাই গ্ৰন্থমেলা 2024 সাফল্যমণ্ডিত কৰি তোলক।
ধন্যবাদ। অংশগ্ৰহণ কৰিব বিচাৰিছে তেখেতসকলক আমি আমাৰ আমাদের প্ৰতি সকলোৱে ঐক্যবদ্ধ হওক, পেলনীয়া সামগ্ৰীসমূহ য'ত ত'ত নেপেলাই Kisnai Book Fair 2022. And you can use cut pencil. ক'ত